উপস্থিত থাকা রাইজ, আজি আমি ধুলাজান ঢেকেৰাগুৰি এল.পি. স্কুলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল, মুৰব্বীসকল, গাঁওবুঢ়া, লগতে মোৰ সতীৰ্থসকল, বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সমাজ, উপস্থিত থকা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি মিচিং স্বায়ত্তশাসিত পৰিষদে মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ দ্বাৰা আমি 40খন সমষ্টিতে আমি স্কুলখন বনাইছোঁ আৰু আমাৰ মুখিয়াৰ সমষ্টি 4খন স্কুল আমি বনাইছোঁ আৰু স্কুলখনৰ প্ৰয়োজনীয়তা অভাৱ কিছু দূৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অধিক ধাউতি হ'ব, শিক্ষাগুৰুসকলে শিক্ষাদানৰ ক্ষেত্ৰত অধিক গুৰুত্ব এই ক্লাছৰুম বিল্ডিং নিৰ্মাণ কৰিছোঁ আৰু আজি এই ঢেকেৰাগুৰি স্কুলখনো বহুত আগতে হ'ব লাগিছিলে, অলপ হেমাহিৰ কাৰণে দেৰি হ'ল আৰু দেৰি হোৱাৰ পাছতো বাৰু আজি বনাই শেষ হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 35জন বুলি কৈছে। ইয়াতে 4টা ৰুম হ'ল ন, আমাৰ 4টা ৰুম হ'ল। 4টা ৰুমতে এতিয়া অভাৱটো পূৰণ হ'ব। প্ৰত্যেক ক্লাছতে আমি পাঠদান কৰিব পাৰিম। বহুত স্কুলত দেখা যায় শ্ৰেণীকোঠাৰ অভাৱত শ্ৰেণীকোঠাৰ ভিতৰতেই কেইবাটাও শ্ৰেণী একেলগে বহি পাঠদান কৰা হয় আৰু আমাৰ ইয়াতো এইটো অৱস্থা আছিলে। গতিকে এইখন আমি খুব সুন্দৰকৈ বনাবলৈ যত্ন কৰিছোঁ। আমি আশা কৰিম বিদ্যালয় গৃহটোৰ ধুনীয়াটোৰ লগতে শিক্ষাদানটো আমাৰ শিক্ষক সমাজে অধিক গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়িব লাগিব আৰু বিশেষকৈ আমাৰ অভিভাৱকসকলে বেছি গুৰুত্ব দিব লাগে। আজি শিক্ষা যদি নাথাকে তেতিয়াহ'লে কোনো এজন মানুহেই সফল হ'ব নোৱাৰে। শিক্ষাটো থাকিলেহে নিজস্বভাৱেও আমি বিকশিত হ'ব পাৰিম বা সমাজখনক আগুৱাই নিব পাৰিম, গাঁওখনক আগুৱাই নিব পাৰিম। আমাৰ হেডমাষ্টৰ ডাঙৰীয়া নাই ন, আপোনাৰ ঘৰটো বৰদলনিৰ পৰা আহিছে। বিয়া পাতিলা? ডেকা ল'ৰা, একেবাৰে ডেকা ল'ৰা, বাইক চলাই বৰদলনিৰ পৰা ইয়ালৈ পাঠদান কৰিব আহিছে। গতিকে মই স্পেচিয়েলি কি লিখে আপুনি? চুতীয়া ছাৰকো মই এইটোৱেই ক'ম, বৰদলনিতো শিক্ষা হ'ব লাগিব, ঢেকেৰাগুৰিতো শিক্ষা হ'ব লাগিব। ডিম্বেশ্বৰ ছাৰকো মই ক'ম, আপোনাৰ গাতো হ'ব, ইয়াতো হ'ব, বাইদেউকো ক'ম, আপোনালোকে সদায় শিক্ষক হোৱাটো মই বিচাৰোঁ। শিক্ষক হ'ব লাগিব। আপুনি কিমানখিনি জ্ঞানটো ল'ৰা ছোৱালীক বিলাব পাৰিছে সেইটোহে ডাঙৰ। আহিবই লাগিব। অসম চৰকাৰে সকলোকে আগৰ শিক্ষা ব্যৱস্থা নাই, নতুন শিক্ষা ব্যৱস্থাৰে সদায় আপোনালোকে পাঠদান কৰিব লাগিব। ল'ৰা ছোৱালীক নিয়মিতভাৱে আপোনালোকে অনুশীলন কৰাব লাগিব। গতিকে আপোনালোকে আমাতকৈ বেছি জানে। মই অৱশ্যে ময়ো এজন শিক্ষক আছিলোঁ আগতে। মই এই সংগঠনত অহাৰ আগতে মই 91তে শিক্ষক আছিলোঁ। মই চৰকাৰী চাকৰিও পাইছিলোঁ আৰু আজিও মই ভাবোঁ, মোৰ আত্মবিশ্বাস আছে, শিক্ষাত এনেকুৱাও শিক্ষক আছে বহুত জানে, কিন্তু পঢ়াওঁতে অলপ তেখেতে ইমানখিনি নহয়। কিছুমানে কম জানে কিন্তু শিক্ষাটো এনেকুৱা দিব একদম মাথাতে সোমায়। মই ভাবোঁ আপোনালোক তিনিজনেই এজন ভাল শিক্ষক। প্ৰত্যেকগৰাকীয়ে এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো উজ্জ্বল কৰিবৰ কাৰণে চেষ্টা কৰিব বুলি, প্ৰয়াস কৰিব বুলি আপোনালোকক মই অনুৰোধ জনাইছোঁ। আৰু আনে আকৌ সুধিম
Moluknya pindah muncul. Mepomnya mulu, uramnya mulu. Porinam nokamnya mulu. হয়তো মোক আজনকে দিছে গোকা লাগাই দিওঁচোন কিনো কিন্তু প্ৰত্যেকজন গাৰ্জেনে থকাটো বিচাৰিছে কাৰণ চুপাক যেন শিক্ষাটো আন্দোলন হিচাপে আজি অসমৰ মানুহে এনেকুৱাও ভাবে কিছুমানে মেট্ৰিকৰ দেওনা পাৰ হ'লে মোৰ ল'ৰাটো যথেষ্ট বিএ পাছ মূলই আহিয়ে পাব চাকৰি পোৱা নোপোৱাটোতো আমি গুৰুত্বটো নিদিওঁৱেই কিন্তু শিক্ষাটো ব্যৱস্থাটোৰ লগতে মোক আওচহীন যে শিক্ষিত হওক শিক্ষিত হ'লে অসমত কিমান জনগণ আছে ইমান চবেইতো প্ৰত্যেকতে হেৰি নকৰে আমাৰ গাঁৱততো ধৰা হওক 100 ঘৰ মানুহ আছে 100 ঘৰৰ প্ৰত্যেক ঘৰে আপোনাৰ চাকৰি নকৰে ইয়াতে 5জন মানুহে কৰে বাকী কেইটাওতো মানুহ সিহঁতে জীয়াই আছে কেনেকৈ জীয়াই আছে কোনোবা তাৰ মাজতে ভালকৈ জীয়াই আছে কোনোবা অলপ বেয়াকৈ যিকেইটাৰ জ্ঞান বুদ্ধি আছে বুজি পায় পৃথিৱীটোত কেনেকৈ চলিব লাগে সেই কথাটো বুজি পোৱাটোৱেই জ্ঞান সেইটোৱেই শিক্ষা এই শিক্ষিত হ'লে সি থাকিব পাৰে